বহুত ইজি আৰু বহুত ষ্টুডেণ্টে খৰখেদাকৈ উত্তৰ কৰিবলৈ গৈ কি কৰিব অপশ্যন এটো টিক কৰি থৈ আহিব কিন্তু ৰ'ব অপশ্যন এটো কিন্তু সম্পূৰ্ণ ভুল উত্তৰ তো শুদ্ধ উত্তৰটো কি আমি আজি চাম ঠিক আছে এতিয়া চাব যেতিয়া কব আধা আধা মানেনো কি আমি সকলোৱে জানো যেতিয়া আমি কম আধা আধা মানে কি কৰিম 2 ৰে ভাগ কৰিম আধা মানে কি আমি 2 ৰে কি কৰো আমি ভাগ কৰো ঠিক আছে তো 2 টু দি পাৱাৰ 48 আছে ঠিক আছে বুজি পালো 2 টু দি পাৱাৰ 48 আছে ইয়াক কি কৰিব লাগে আধা কৰিব লাগে আধা কৰা মানে কি কৰিব লাগে আধা কৰা মানে আমি সকলোৱে জানো আধা কৰা মানে 2 ৰে ডিভাইড কৰা আধা কৰা মানে কি কৰিব লাগে আমি 2 ৰে ডিভাইড কৰো মানে আধা কৰা মানে কি কৰো আমি 2 ৰে ডিভাইড কৰো আৰু এই 2 ৰে ডিভাইড কৰিলে কিন্তু ইয়াৰ পাৱাৰটো কিন্তু আমাৰ কি নহয় আধা হৈ নাযায় পাৱাৰটো কিন্তু কেতিয়াও আধা হৈ নাযায় হয়নে তো পাৱাৰটো আধা নহয় কি হ'ব এতিয়া এটা চাব কি কৰিম আমি চাও তলত যেতিয়া মোৰ হৰ আছে হৰটোৰ ওপৰত হৰটোৰ দ্বাৰা 2 আছে আৰু এই 2ৰ ওপৰত আমাৰ কিমান পাৱাৰ আছে একো নাই মানে কিমান আছে আমাৰ 1 এটা কি আছে আমাৰ পাৱাৰ হিচাপে আছে আৰু হৰত থকা পাৱাৰটো যদি আমি ওপৰত আনো কি হয় আমাৰ এটা চাব ওপৰত যিটো আমাৰ ওপৰত কি আছে আমাৰ বেস আৰু কি আছে পাৱাৰ আছে তলতো বেস আৰু পাৱাৰ আছে ভূমি আৰু ঘাত হয়নে আৰু দুটাৰে ভূমি কি হয় আমাৰ দুটাৰে ভূমি কি হয় সেম হয় দুটাৰে যেতিয়া ভূমি সেম থাকিব আৰু কি হৈ থাকিব আমাৰ ডিভাইড হৈ থাকিব আমাৰ কি হ'ব পাৱাৰবোৰ কি হয় আমাৰ বিয়োগ হয় হয়নে আমাৰ যেতিয়া কি থাকিব দুটাৰে বেস কি থাকিব হৰ আৰু লবৰ বেস কি থাকিব সেম থাকিব হৰ আৰু লবৰ বেস কি আছে সেম আছে আমি এটা বেস লিখিছো ঠিক আছে হয়নে দুটাৰে কি থাকিব সেম বেস দুটাৰে সেম ভূমি থাকিব হয়নে আমি এটা ভূমি লিখিম আৰু পাৱাৰবোৰ কি কৰিম আমি পাৱাৰবোৰ আমি কি কৰিম বিয়োগ কৰিম মানে কিমান পালো আমি 2 টু দি পাৱাৰ 47 মানে আমাৰ শুদ্ধটো কোনটো হল আমাৰ শুদ্ধটো হল অপশন সি 2 টু দি পাৱাৰ 47